আজি মানে আচলতে আমি আয়োজন কৰিছোঁ গাঁও সম্পৰ্কত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন যে আহিছে সেই হোমটো ডাউন কৰা প্ৰাগৰ অসমৰ কাৰণে কিমান ক্ষতিকৰ মানুহে জানে নহয় আমি অসম জাতীয় পৰিষদ ৰাইজৰ দল এইবিলাক সকলোবিলাক আন্দোলনৰ মাজেদি গঢ়ি উঠা একোটা কংগ্ৰেছ দলেও ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছে আৰু আমাৰ লগত থকা সকলো দলে এই জাতিধ্বংসী কাৰ বিৰোধিতা কৰি আহিছে। ই সংবিধান বিৰোধী আৰু ই জাতিদ্ৰোহী এখন আইন। গতিকে সেই আইনখনক আমি এতিয়া বলবৎ কৰিবৰ সময়ত কি ধৰণে প্ৰতিহত কৰিব পাৰোঁ, তাৰ বিৰুদ্ধে কেনেকৈ ৰাইজক সজাগ কৰিব পাৰোঁ, সচেতন কৰিব পাৰোঁ, ঐক্যবদ্ধ কৰিব পাৰোঁ আৰু একেলগে বিৰোধী পক্ষই কেনেকৈ মাত পাতিব পাৰোঁ তাৰ কাৰণে আজি আচলতে আমি লগ হৈছোঁ। এই লোকসভা নিৰ্বাচনৰ কাৰণে কিবা আসনৰ ভাগ বতৰা এইটো আমাৰ লুৰিণে ক'ব। ৰাণা গোস্বামীৰ বিষয়টো ল'ব বিচাৰিছোঁ আপোনাৰ পৰা যে এই যিটো ৰাণা গোস্বামী মোৰ পাৰ্টীৰ মানুহ নেকি? নহয় সেইটো কংগ্ৰেছে ক'ব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন